গাঁৱৰ সেই পুৰণি জৰাজীৰ্ণ ঘৰটোত বিচনাত নিথৰ হৈ পৰি ৰৈছে এজন বৃদ্ধ। উশাহবোৰ চুটি হৈ আহিছে। চকু দুটা যেন থৰ লাগি চাই ৰৈছে দুৱাৰখনলৈ, কাৰোবাৰ অপেক্ষাত। তেওঁৰ কাণ দুখনে যেন এবাৰ মাথো শুনিব বিচাৰিছে ৭ সাগৰ ১৩ নদীৰ সিপাৰে থকা একমাত্ৰ পুত্ৰৰ মাত। দেউতাক মৃত্যু শয্যাত, অন্তিম ক্ষণ গণিছে। এই খবৰটো পুতেকলৈ গৈছে, কিন্তু পুত্ৰৰ আহিবলৈ সময় নাই। ব্যস্ততাৰ অজুহাত, কামৰ হেঁচা। দেউতাকৰ অন্তিম যাত্ৰাৰ খবৰটো যেন তেওঁৰ বাবে এটা সাধাৰণ বাৰ্তাহে। তাৰ পিছত যি হ'ল সেয়া হয়তো বহুতেই দেখি আহিছে, শুনি আহিছে। সময়ৰ সোঁতত সকলো সলনি হয় বুলি কয়, কিন্তু সঁচাকৈ সময় সলনি হয়নে? সময় একেই থাকে, মাথো সলনি হয় মানুহৰ মন, সম্বন্ধৰ এনাজৰী। যিডাল এনাজৰীৰে এদিন দেউতাকে পুতেকক বান্ধি ৰাখিছিল, আজি সেইডাল ইমান আলাগা হৈ গ'লনে যে জীৱনৰ শেষ ক্ষণতো পুত্ৰৰ মুখ দেখা দূৰৰে কথা, এটা মাত শুনিবলৈও নাপালে সেই দুৰ্ভগীয়া পিতৃয়ে। প্ৰকৃততে বাপেক পুতেকৰ মাজত কি হৈছিল? পুতেকে কিয় দেউতাকৰ অন্তিম সময়তো মাত এষাৰ নিদিলে? কিয় তেওঁৰ অন্তিম সংস্কাৰতো উপস্থিত নাথাকিল? এজন পুত্ৰ কেনেকৈ ইমান নিৰ্দয় হ'ব পাৰে? সম্পূৰ্ণ সত্যটো জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। আৰু এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। লগতে আপুনি কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছে জনাবলৈ নিশ্চয় নাপাহৰিব। আহক এতিয়া হৃদয় বিদাৰক কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। হাড় কঁপোৱা জাৰৰ নিশা, বাহিৰত প্ৰচণ্ড শীত, মাজে মাজে বৈ যোৱা এচাক চেঁচা বতাহে যেন হাড়ৰ মজ্জালৈকে বিন্ধি পেলাইছে। হৰনাথে তেওঁৰ নামতহে থকা পাতল কম্বলখন পাৰে মানে গাৰ ওপৰত টানি লৈছে। তথাপি ঠেৰেঙা লগা জাৰত তেওঁ কেঁকুৰা হৈ পৰিছে। কম্বলখনে যেন শীতক বাধা দিবলৈ লাজ পাইছে। জাৰ তেওঁ বৰকৈ সহ্য কৰিব নোৱাৰে। সেয়েহে যি দুই এপদ পুৰণি কাপোৰ আছিল তাকো পিন্ধি লৈছে। কিন্তু শীতে যেন আজি তেওঁক খেদি ফুৰিছে। তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি ছালৰ তিনপাত ঘামি টোপ টোপকৈ সৰি পৰা নিয়ৰৰ কণাবোৰে বিচনাখন তিয়াই পেলাইছে। শীতক কৰি তুলিছে আৰু অধিক শক্তিশালী। এবাৰ হৰনাথে কম্বলখনেৰে মূৰটোও ঢাকি ল'লে। কিজানিবা জাৰৰ পৰা অলপ সকাহ পায়েই, কিন্তু উশাহ ল'বলৈ কষ্ট পোৱাত বেছি সময় তেনেকৈ থাকিব নোৱাৰিলে। এনেকৈয়ে নিশাৰ শীতৰ সৈতে যুদ্ধ কৰি কেতিয়ানো তেওঁৰ চিলমিলকৈ টোপনি আহিল গমেই নাপালে। লাহে লাহে ৰাতি পুৱাল। খিৰিকীৰে এচেৰেঙা সেতা ৰ'দ আহি মজিয়াত পৰিছেহি। তেতিয়া প্ৰায় ৯ মান বাজিছে। বহু কষ্টৰে গাৰ বিষবোৰ আওকাণ কৰি হৰনাথ বিচনাৰ পৰা উঠিল। মুখ হাত ধুই কোনোমতে ৰঙা চাহ একাপ বনাই ল'লে, লগত 2খন শুকান মেৰী বিস্কুট। চোতালত ৰ'দ ওলাইছে যদিও তাত অকণো নাই, একেবাৰে নিস্তেজ কোমল। চাহকাপত হোহা মাৰিবলৈ লৈয়েই তেওঁৰ চকু চলচলীয়া হৈ পৰিল। মই বৰ কষ্ট পাইছোঁ অ' মনোমতী, বৰ কষ্ট পাইছোঁ, তেওঁ নিজকে কোৱা দি ক'লে। আজি মই কি যে অকলশৰীয়া হৈ পৰিলোঁ। তুমিও গুচি গ'লা, সিও। কথাষাৰ আধৰুৱা হৈ ৰ'ল। মইনো ক'ত ভুল কৰিলোঁ অ' মনোমতী? কি অপৰাধৰ শাস্তি পাইছোঁ মই? তেওঁৰ কণ্ঠ কঁপি উঠিল। সি দেখোন মোৰ মাতটোকে শুনিব নোখোজে। সেই যে ঘৰৰ পৰা ওলাই গ'ল, আজি ইমান বছৰ হ'ল এবাৰো তাৰ মাতষাৰ শুনিবলৈ নাপালোঁ। মইতো জানি বুজি তাক কোনো অন্যায় কৰা নাছিলোঁ। তুমিয়েই কোৱাচোন মনোমতী। তেওঁ খিৰিকীৰ ওচৰৰ টেবুলখনত সজাই থোৱা মনোমতীৰ পুৰণি ফ্ৰেম কৰা ফটোখন হাতত তুলি ল'লে। নাখাই নবৈ হ'লেও তাক ভালৰো ভাল স্কুলত পঢ়ুৱাইছিলোঁ নে নাই? সি যাতে জীৱনত কষ্ট নাপায় তাৰ বাবে সাঁচতীয়া পইচাকেইটাও তাৰ নামতেই থৈছিলোঁ। মাক দেউতাকে সন্তানৰ পৰা অলপ মৰম আশা কৰাটো ভুল নেকি মনোমতী? তুমি যোৱাৰ পিছত কিমান কষ্টৰে যে তাক ডাঙৰ দীঘল কৰিলোঁ। কথা শেষ নহ'ল। হৰনাথৰ দুচকুৰে বৈ অহা গৰম লোটকে মনোমতীৰ ফটোখন তিয়াই পেলালে। তেওঁ ফটোখন বুকুত সাৱটি উচুপি উঠিল। এজন অকলশৰীয়া ভগ্ন হৃদয়ৰ পিতৃৰ নীৰৱ কান্দোন, যি কান্দোন শুনিবলৈ সেই কোঠাটোৰ 4খন দেৱালৰ বাহিৰে আৰু কোনো নাছিল। এখন সৰু গাঁৱত হৰনাথ আৰু মনোমতীয়ে সৰুকৈ এখন সুখৰ সংসাৰ পাতিছিল।
হৰনাথ আছিল গাঁৱৰে প্ৰাথমিক বিদ্যালয়ৰ এজন নিমাখিত শিক্ষক আৰু মনোমতী আছিল তেওঁৰ ঘৰখনৰ লক্ষ্মী। বিয়াৰ প্ৰায় 5টা বছৰৰ অপেক্ষাই যেন তেওঁলোকৰ জীৱনলৈ পূৰ্ণতা আনিলে যেতিয়া তেওঁলোকৰ কোলালৈ আহিল এটি পুত্ৰ সন্তান প্ৰণয়। ঘৰখন হাঁহি আনন্দেৰে ভৰি পৰিল। কিন্তু সুখৰ দিনবোৰ চিৰস্থায়ী নহয়। এদিন দুপৰীয়া যেতিয়া হৰনাথ স্কুলতে আছিল, এক অকল্পনীয় ঘটনা ঘটিল। মনোমতী ঘৰৰ মজিয়াত অচেতন হৈ পৰি ৰ'ল। মুখত ফেন ওলাইছে। কাষতে খেলি থকা 2 বছৰীয়া প্ৰণয়ে প্ৰথমতে একো বুজিবই পৰা নাছিল। মাকে নমতা দেখি সি হয়তো ভাবিছিল সেয়া খেলৰে অংশ। কিন্তু সময় বাগৰাৰ লগে লগে ভোকত বা ভয়ত কণমানি প্ৰণয়ৰ কান্দোন আৰম্ভ হ'ল। সেই কান্দোনৰ শব্দই ওচৰ চুবুৰীয়াক সচকিত কৰিলে। মানুহ গোট খালেহি হৰনাথৰ চোতালত। কোনোবাই চাইকেল চলাই উধাটো খাই হৰনাথৰ স্কুল পালেগৈ। পত্নীৰ অৱস্থাৰ কথা শুনি হৰনাথ যেন থৰ হৈ গ'ল। তেওঁ লৰালৰিকৈ ঘৰলৈ আহিল। সন্ধিয়া মনোমতীক চাৰিআলিৰ বৰুৱা ডাক্তৰৰ ওচৰলৈ নিয়া হ'ল। ডাক্তৰে চাই চিতি কেইটামান পৰীক্ষা কৰিবলৈ দিলে। সেই পৰীক্ষাৰ ফলাফলে হৰনাথৰ মূৰত যেন সৰগ ভাঙি পেলালে। মনোমতীৰ মগজুত টিউমাৰ হৈছে আৰু সেয়াও শেষ পৰ্যায়ত। ডাক্তৰে স্পষ্টকৈ জনালে মনোমতী আৰু বেছিদিনৰ আলহী নহয়। অস্ত্ৰোপচাৰ বা বাহিৰলৈ নি চিকিৎসা কৰোৱাৰো কোনো লাভ নাই। হৰনাথৰ পৃথিৱীখন যেন মুহূৰ্ততে শূন্য হৈ পৰিল। 2 বছৰীয়া প্ৰণয়ক বুকুত সাৱটি তেওঁ মাথো ভাবিছিল এতিয়া কেনেকৈ ডাঙৰ দীঘল কৰিব এই কণমানিটোক। মাতৃ অবিহনে কেনেকৈ চলিব সি। কিন্তু ভগৱানৰ ইচ্ছাৰ আগত কাৰো হাত নাই। তথাপি শেষ চেষ্টা হিচাপে হৰনাথে ডাক্তৰী চিকিৎসাৰ লগতে কবিৰাজী জৰা ফুকা একো বাদ নিদিলে। কিন্তু সকলো ব্যৰ্থ হ'ল। নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ ওচৰত তেওঁ হাৰ মানিবলৈ বাধ্য হ'ল। যেতিয়া প্ৰণয়ৰ 5 বছৰ, মনোমতীয়ে সকলোকে কন্দুৱাই চিৰদিনৰ বাবে চকু মুদিলে। হৰনাথৰ কান্ধত আহি পৰিল পিতৃ আৰু মাতৃ দুয়োটাৰে দায়িত্ব। স্কুলৰ চাকৰি, ঘৰৰ কাম, কণমানি প্ৰণয়ৰ আলপৈচান সকলো চম্ভালাটো তেওঁৰ বাবে কঠিন হৈ পৰিল। ঘৰখনৰ কাম কাজত অলপ সহায়ৰ বাবে তেওঁ তেওঁৰ স্কুল থকা গাঁৱৰে গীতা নামৰ এগৰাকী মহিলাৰ লগত কথা পাতিলে। মহিলাগৰাকী বৰ দুখীয়া। কিবাকৈ ইঘৰে সিঘৰে কাম কৰি পেটৰ ভাতমুঠি মোকলাই আছে। তাতে আকৌ মহিলাগৰাকীৰ এটা ল'ৰা সন্তানো আছে যি প্ৰণয়ৰ সমবয়সৰ। এটা পথ দুৰ্ঘটনাত গিৰিয়েকৰ মৃত্যু হোৱা আজি প্ৰায় এবছৰমান হৈছে। গীতাই ৰাতিপুৱাই আহি হৰনাথৰ ঘৰখনৰ কামখিনি কৰি দিয়ে। হৰনাথে পুৱা প্ৰণয়ক স্কুলত থৈ নিজৰ স্কুললৈ যায় আৰু আবেলি উভতি আহোঁতে প্ৰণয়ক লগত লৈ ঘৰ সোমায়হি। এনেকৈ আৰম্ভ হ'ল হৰনাথ আৰু কণমানি প্ৰণয়ৰ মাতৃবিহীন জীৱনৰ নতুন সংগ্ৰাম। চাওঁতে চাওঁতে প্ৰণয় ডাঙৰ হ'ল। 7ম শ্ৰেণী পালেগৈ। হৰনাথে তাক মাকৰ মৰমো দিছিল যদিও তাৰ মনৰ কোনোবা এটা চুক যেন খালী হৈ আছিল। তাৰ লগৰবোৰক সিহঁতৰ মাকৰ লগত দেখিলে তাৰ মনটো বিচলিত হৈ পৰে। হৰনাথে কিন্তু প্ৰণয়ক কেতিয়াও মাক মনোমতীৰ অনুপস্থিতি অনুভৱ কৰিবলৈ দিয়া নাছিল। সেইদিনা বতৰ বৰ বেয়া আছিল। মানে দিনতে অন্ধকাৰ নামি আহিছিল। প্ৰকৃতিয়ে যেন কিবা এক অমংগলৰ সংকেত দিছিল। অলপ পিছত আৰম্ভ হ'ল মুষলধাৰ বৰষুণ। বন্ধৰ দিন আছিল বাবে হৰনাথো ঘৰতেই আছিল। আজি গীতাৰ কি হ'ল? তাই অহাই নাই যে। চেহ, এতিয়া কাম সোপা কোনে কৰিব? এনেকৈ ভবা চিন্তা কৰি থাকোঁতেই বৰষুণত তিতিবুৰি জুৰুলি জুপুৰি হৈ গীতা ওলালহি। লগত তাইৰ ল'ৰা হৃদয়। ছাৰ, ছাৰ। গীতাৰ কেইবাবাৰো চিঞৰি মতা মাতত হৰনাথ খৰধৰকৈ বাৰেণ্ডালৈ ওলাই আহিল। তেওঁ দেখিলে গীতা উচুপি উচুপি কান্দিছে। তাইৰ চকুমুখত এক গভীৰ শংকা আৰু অসহায়তাৰ ছাপ। ছাৰ, মোৰ ল'ৰাটোক এতিয়া আপুনিয়েই চাব লাগিব, গীতাই কান্দোনৰ মাজতে কোনোমতে ক'লে। হৰনাথ আচৰিত হ'ল। গীতা, এইবোৰ তই কি কৈছ? মই চাব লাগিব মানে? কি হৈছে তোৰ? কথাষাৰ শেষ নহওঁতেই গীতাই হৰনাথৰ ভৰি দুখনত সাবট মাৰি ধৰিলে। ছাৰ, মই বৰ বিপদত পৰিছোঁ। এই বিপদৰ পৰা মোক আপুনিহে উদ্ধাৰ কৰিব পাৰিব। মোৰ হৃদয়ক আপুনি ৰাখক ছাৰ। হৰনাথ হতভম্ব হৈ পৰিল। গীতা, এইবোৰ তই কি কৰিছ? উঠ উঠ, মোক ভালদৰে বুজাই কচোন আচলতে কি হৈছে। তেওঁ গীতাক মাটিৰ পৰা উঠাবলৈ চেষ্টা কৰিলে, কিন্তু গীতাই যেন একো নুশুনিলে। ছাৰ,
মই এতিয়াই আপোনাক একো ক'ব নোৱাৰিম, আপুনি পিছত নিজেই সকলো গম পাব। এইবুলি কৈয়েই নিজৰ পুত্ৰ হৃদয়ক হৰনাথৰ ওচৰত এৰি থৈ তাই দৌৰাদৌৰিকৈ তাৰ পৰা গুচি গ'ল, যেন কোনোবাই খেদি আহিছে। হৰনাথে মাথো অবাক হৈ চাই ৰ'ল। সেইদিনাৰ পৰাই এক অজান পৰিস্থিতিৰ পাকচক্ৰত হৃদয়ো হৰনাথৰ ঘৰত তেওঁৰ ল'ৰাৰ দৰেই থাকিবলৈ ল'লে। প্ৰণয়ৰ লগতে হৃদয়ো হ'ল হৰনাথৰ আন এক দায়িত্ব, আন এক মৰমৰ আকৰ। নিয়তিয়ে তেওঁৰ বাবে আৰু কিমান পৰীক্ষা সাঁচি থৈছে, সেয়া হয়তো হৰনাথে তেতিয়াও কল্পনা কৰিব পৰা নাছিল। গীতা কলৈ গ'ল, কিয় তাই নিজৰ কলিজাৰ টুকুৰা হৃদয়ক কেনেকৈ তেওঁৰ ওচৰত এৰি থৈ গ'ল, এই উত্তৰবিহীন প্ৰশ্নবোৰ বুকুত বান্ধি হৰনাথে গীতাৰ ঘৰলৈ গ'ল। গাঁৱৰ মানুহক সুধিলে, কিন্তু সকলোৱে মাথো অজ্ঞতা প্ৰকাশ কৰিলে, কোনোৱে সঠিক উত্তৰ দিব নোৱাৰিলে। সময়ৰ সোঁতত হৰনাথে হৃদয়কো নিজৰ পুত্ৰ প্ৰণয়ৰ দৰে সমানে মৰম চেনেহ দি ডাঙৰ দীঘল কৰিবলৈ ল'লে। কিন্তু এই নতুন পৰিস্থিতিটো প্ৰণয়ে সহজভাৱে ল'ব পৰা নাছিল। দেউতাকৰ মৰম ভগাই লোৱা এই নতুন সদস্যজনৰ প্ৰতি তাৰ মনত এক অজান ক্ষোভ আৰু দূৰত্ব বাঢ়ি আহিল। সি যিমান পাৰে হৃদয়ৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিলে। ঘৰখনত সৰু সুৰা মনোমালিন্য, খামখেয়ালিৰ মাজেৰেই দুয়ো ডাঙৰ হ'বলৈ ধৰিলে। প্ৰণয় পঢ়া শুনাত চোকা আছিল। মেধাৱী ছাত্ৰ হিচাপে জলপানী লৈ ডিগ্ৰী পঢ়িলে। তাৰ সপোন আছিল এজন ডাঙৰ চৰকাৰী বিষয়া হোৱা, আৰু সেই লক্ষ্যত উপনীত হ'বলৈ সি দিনে ৰাতিয়ে কষ্ট কৰিছিল। আনফালে হৃদয় পঢ়া শুনাত সিমান আগবাঢ়িব নোৱাৰিলে। সেয়েহে দেউতাক হৰনাথে তাক তেওঁৰে এজন চিনাকি ঠিকাদাৰ বন্ধুৰ ওচৰত কামত লগাই দিলে, যাতে সি নিজৰ ভৰিত নিজে থিয় দিব পাৰে। এদিন গধূলি প্ৰায় 7মান বজাত হৰনাথ ড্ৰয়িং ৰুমত বহি টিভি চাই আছিল। হৃদয় তেতিয়াও কামৰ পৰা উভতি অহাই নাই। তেনেতে প্ৰণয় আহি দেউতাকৰ ওচৰত থিয় হ'ল। তাৰ মুখখন গম্ভীৰ। দেউতা, তোমাৰ লগত মোৰ এটা কথা আছে, প্ৰণয়ে ক'লে। কচোন বাবা, কি কথা? টিভিৰ পৰা চকু নতৰোৱাকৈ হৰনাথে উত্তৰ দিলে, কথাটো হৃদয়ক লৈ। এইবাৰ হৰনাথে টিভিৰ পৰা চকু আঁতৰাই প্ৰণয়ৰ ফালে চালে। হৃদয়ৰ কথা? সি কিবা নকৰিবলগীয়া কাম কৰিছে নেকি? কচোন বাবা, সি কি কৰিছে? নকৰিবলগীয়া কাম সি কৰা নাই, তুমিহে কৰিছা দেউতা। প্ৰণয়ৰ মাতটো অকস্মাত টান হৈ উঠিল। হৰনাথ আচৰিত হ'ল। মই কি নকৰিবলগীয়া কাম কৰিলোঁ? অঁ দেউতা, তুমি এই হৃদয়ক আমাৰ ঘৰত ৰাখি নকৰিবলগীয়া কাম কৰিছা। তুমি জানানে সি ইয়াত থকাৰ বাবে মানুহে কিমান কি কথা কয়? ক'তনো, মইতো একো গম পোৱা নাই। আৰু হৃদয় আমাৰ লগত থকাটোক লৈ কোনোবাই কিবা ক'ব বুলি মই নাভাবোঁ। সি যে আমাৰ ঘৰতে থাকে সেই কথাটো দেখোন সকলোৱে জানে। মানুহে জানো আগত বেয়া কয় দেউতা? সকলোৱে পিছতহে ফুচফুচায়। প্ৰণয়ৰ কণ্ঠত বিদ্ৰূপৰ সুৰ। মই এজন অসহায় ল'ৰাক আশ্ৰয় দিছোঁ, ইয়াতনো মোৰ কি অপৰাধ হ'ল? হৰনাথৰ মাতটো দুৰ্বল হৈ আহিল। নাই দেউতা, তুমি যি ভাবা ভাবা, কিন্তু এতিয়াৰে পৰা সি যদি এইখন ঘৰত থাকে তেন্তে মই ইয়াত নাথাকোঁ। প্ৰণয়ৰ সিদ্ধান্ত অটল। বাবা, তই এইবোৰ কি কৈছ? হৰনাথৰ বুকুখন কঁপি উঠিল। কথাবোৰ নজনাকৈ নুশুনাকৈ তই কিয় এনে সিদ্ধান্ত লৈছ? ইমান দিন তুমি তাক ডাঙৰ দীঘল কৰিলা, সি এতিয়া নিজৰ ভৰিত থিয় দিব পৰা হৈছে। সি পাৰিব নিজকে চম্ভালিবলৈ। বাবা, আজি হঠাৎ তোৰ কি হ'ল? এয়া হঠাৎ নহয় দেউতা, মই বহুদিনৰ পৰাই এইবোৰ কথা শুনি আহিছোঁ, আৰু মোৰ মনটোৱেও সেয়াই সন্দেহ কৰে। সন্দেহ? তই মোক কিহৰ সন্দেহ কৰিছ বাবা? হৰনাথৰ মাতটো ভাগি পৰিল। সেইবোৰ বহুত কথা দেউতা, মুঠতে এইখন ঘৰত হয় হৃদয় থাকিব, নহয় মই। প্ৰণয় গুচি গ'ল। হৰনাথ শিল পৰা কপৌৰ দৰে বহি ৰ'ল। এফালে নিজৰ তেজ মঙহৰ সন্তান, আনফালে তুলি তালি ডাঙৰ কৰা অসহায় অৱস্থাত পোৱা আন এটি সন্তান। কি কৰিব তেওঁ? তেওঁৰ চকুৰ আগত ভাহি উঠিল মনোমতীৰ মুখখন। তেওঁ ফটোখনলৈ চাই মাথো নীৰৱে কান্দি থাকিল। পিছদিনা ৰাতি বহু দেৰিলৈকে হৃদয় ঘৰলৈ নাহিল। 10 বাজি গ'ল। হৰনাথৰ চিন্তা হ'ল। তেওঁ পলম নকৰি ঠিকাদাৰ বন্ধুলৈ ফোন কৰিলে। বন্ধুৱে জনালে যে হৃদয় কেতিয়াবাই কামৰ পৰা ওলাইছে। তেন্তে সি গ'ল কলৈ? ঘৰ পাবলৈ ইমান সময় নালাগে নহয়। হৰনাথে প্ৰণয়ক এবাৰ চাৰিআলিলৈ আগবাঢ়ি চাবলৈ ক'লে, কিন্তু প্ৰণয়ে পোনছাতেই নোৱাৰোঁ বুলি কৈ নিজৰ কোঠালৈ গুচি গ'ল।
অকলশৰে হৰনাথ বাৰাণ্ডাৰ পৰা ৰাস্তালৈ ওলাই গ'ল। আন্ধাৰত ৰৈ ইফালে সিফালে চাই বহু সময় অপেক্ষা কৰিলে, কিন্তু হৃদয় নাহিল। ভাগৰুৱা বিষণ্ণ মনেৰে হৰনাথ ঘৰলৈ উভতিল। পিছদিনা পুৱা হৃদয়ৰ কোঠাটো চাফা কৰিবলৈ যাওঁতে টেবুলত পেপাৰ ৱেটেৰে হেঁচি থোৱা কাগজ এখন হৰনাথৰ চকুত পৰিল। তেওঁৰ বুকুখন চিৰিংকৈ মাৰিলে। কিবা এক অমংগলৰ আশংকাই তেওঁৰ মনটো হেঁচি ধৰিলে। থৰক বৰক হাতেৰে তেওঁ কাগজখন তুলি ল'লে। পঢ়ি শেষ কৰাৰ লগে লগে তেওঁৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। হৃদয়ে ঘৰ এৰি গুচি গৈছে চহৰলৈ। সি লিখিছে সি আৰু কাৰো বোজা হ'ব নোখোজে। হৰনাথৰ দুচকুৰে নিজান বৰষুণৰ দৰে চকু পানী নিগৰিবলৈ ধৰিলে। সেইদিনাই গধূলি আন এটা খবৰ আহিল। প্ৰণয়ে চৰকাৰী উচ্চপদস্থ বিষয়াৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। পিছদিনাই প্ৰশিক্ষণৰ বাবে দিল্লীলৈ যাব লাগিব। এফালে বুকু ভঙা দুখ, আনফালে পুত্ৰৰ সফলতাত অলপ গৌৰৱ, মিশ্ৰিত আনন্দ। ভগৱানে হৰনাথৰ আৰু কিমান পৰীক্ষা ল'ব। কথামতে প্ৰণয় পিছদিনা দিল্লীলৈ উৰা মাৰিলে। হৰনাথে আজি দ্বিতীয়বাৰৰ বাবে নিজকে এই বিশাল পৃথিৱীখনত ভীষণ অকলশৰীয়া অনুভৱ কৰিলে। প্ৰণয় যি গ'ল আৰু উভতি নাহিল। দেউতাকৰ খবৰ লোৱা দূৰৰে কথা, বিয়া বাৰু পাতি সংসাৰী হোৱাৰ পিছতো সি দেউতাকলৈ এটা ফোন কৰাৰো প্ৰয়োজন বোধ নকৰিলে। হৰনাথে মাজে মাজে পুতেকৰ মাতষাৰ শুনিবলৈ ফোন কৰে, কিন্তু প্ৰণয়ৰ সদায় একেই উত্তৰ, ব্যস্ত আছোঁ, পিছত পাতিম, এতিয়া সময় নাই। বয়সৰ লগে লগে হৰনাথক বিভিন্ন বেমাৰ আজাৰেও আগুৰি ধৰিলে। তেওঁ কেতিয়াবা আকাশলৈ চাই ভাবে, হে ভগৱান, মইনো কি পাপ কৰিছিলোঁ যাৰ শাস্তি মই এনেকৈ পাই আছোঁ। তেওঁৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ কিন্তু কোনো নাছিল। প্ৰণয়, প্ৰণয়, তোমাৰ ফোনটো দেখোন অথনিৰে পৰা বাজি আছে, ৰিচিভ কৰা নাই যে? ডাইনিং টেবুলত অবিৰাম বাজি থকা প্ৰণয়ৰ ফোনটোৰ শব্দত পাকঘৰৰ পৰাই মিতালীয়ে মাত লগালে, নালাগে, তুমিও ৰিচিভ নকৰিবা। প্ৰণয়ৰ উত্তৰটো কোঠাৰ ভিতৰৰ পৰা ভাহি আহিল। মাতটোতে অজান বিৰক্তি। চোৱাচোন প্ৰণয়, আজি ৰাতিপুৱাৰ পৰা একেটা নম্বৰৰ পৰাই বাৰে বাৰে ফোন আহি আছে। মিতালীয়ে আকৌ ক'লে। প্ৰণয়ে শুনিলে যদিও এইবাৰ কোনো উত্তৰ নিদিলে। সি কোঠাত লেপটপটো কোলাত লৈ অফিচৰ কামত ব্যস্ত। তেনেতে ফোনটো পুনৰ বাজি উঠিল। এইবাৰ মিতালীয়ে ধৈৰ্য হেৰুৱাই ফোনটো নিজেই ৰিচিভ কৰিলে। সিটো মূৰৰ পৰা ভাহি আহিল এজন বয়সীয়াল ব্যক্তিৰ ঠোকাঠুকি মাত। মই প্ৰণয়ৰ সম্বন্ধীয় বৰদেউতাক এজনে কৈছোঁ। প্ৰণয়ৰ লগত অলপ কথা পাতিব পাৰিম নেকি? তেওঁ অলপ ব্যস্ত আছে, আপুনি মোকেই কওকচোন কি কথা আছিল। মিতালীয়ে নম্ৰভাৱে ক'লে, আইটি, কথা বিষম। প্ৰণয়ৰ দেউতাকৰ অৱস্থা একেবাৰে ভাল নহয়, অন্তিম সময় চলিছে। তেওঁ মাথো এবাৰ তাৰ মাতষাৰ শুনিব বিচাৰিছে। মানুহজনৰ কথাকেইটাই যেন মিতালীৰ বুকু ভেদি গ'ল। তাইৰ চকু চলচলীয়া হৈ পৰিল। মুহূৰ্ততে হাজাৰটা প্ৰশ্নই তাইৰ মনত খুন্দিয়াবলৈ ধৰিলে। প্ৰণয়ৰ দেউতাক আছে, মানে মোৰ শহুৰ দেউতা জীয়াই আছে, তেন্তে প্ৰণয়ে কিয় এই কথা তাইৰ পৰা লুকুৱাই ৰাখিছিল? সংসাৰত তেওঁৰ কোনো নাই বুলি কিয় কৈছিল? ইয়াৰ আঁৰত কি ৰহস্য লুকাই আছে? মিতালী এক প্ৰকাৰ দৌৰি যোৱা দি প্ৰণয়ৰ কোঠালৈ গ'ল। তাৰ সন্মুখত থিয় হৈ উকিলে জেৰা কৰাৰ দৰে ক'লে, প্ৰণয়, তুমি বহুত ডাঙৰ অপৰাধ কৰিছা। মিতালীৰ উচ্চস্বৰত প্ৰণয় আচৰিত হৈ বহাৰ পৰা উঠিল। তুমি কি ক'ব বিচাৰিছা মিতালী? মই নহয়, তুমি দেউতা থকাৰ কথাটো মোৰ পৰা লুকুৱাই কি প্ৰমাণ কৰিব বিচাৰিছিলা? মোৰ কোনো দেউতা নাই। মই দেখোন বিয়াৰ আগতেই তোমাক কৈছিলোঁ যে এই সংসাৰত মোৰ কোনো নাই। প্ৰণয়ৰ মাতটো কঠিন হৈ পৰিল। প্ৰণয়, এতিয়াও মোক মিছা কথা কৈছা। মানুহে মোকহে বেয়া পাব, ক'ব যে বোৱাৰীয়েকজনীয়ে পুতেকক দেউতাকৰ ওচৰলৈ আহিবলৈ নিদিয়ে। কোনে জানিব আচলতে কোনে কি কৰিছে? মিতালীৰ কণ্ঠত আক্ষেপ আছিল। সেইজন মোৰ দেউতা নহয়। প্ৰণয়ৰ মাতটো এইবাৰ ক্ষোভত ফাটি পৰিল। এজনী কাম কৰা মানুহৰ লগত অবৈধ সম্পৰ্ক ৰখা মানুহ কেতিয়াও মোৰ দেউতা হ'ব নোৱাৰে। তেওঁৰ এটা অবৈধ সন্তানো আছে। প্ৰণয়, এইবোৰ তুমি কি কৈছা? মিতালী হতবাক হৈ পৰিল। তুমি জানিব বিচাৰিছাতো? তেন্তে শুনা। এইবুলি প্ৰণয়ে সৰুৰে পৰা মনত পুহি ৰখা সন্দেহ, হৃদয়ৰ আগমন, গাঁৱৰ মানুহৰ ফুচফুচনি, সকলো কথা মিতালীক বিৱৰি ক'লে।
শুনি মিতালীয়ে ক'লে, কিন্তু তুমি যি সন্দেহ কৰিছা সেয়া সঁচা নহ'বওতো পাৰে। কিহৰ ভিত্তিত তুমি ইমান নিশ্চিত হৈছা? সেই অঞ্চলৰ সকলোৱে জানে প্ৰণয়ৰ দৃঢ় উত্তৰ, নাই নাই প্ৰণয়, ইয়াৰ আঁৰত নিশ্চয় কিবা ৰহস্য আছে যিটো তুমি হয়তো নাজানিলা। গীতা নামৰ মহিলাগৰাকীক লগ পালেই দেখোন সকলো কথা পোহৰলৈ আহিলহেঁতেন, কিন্তু তেওঁ ক'লৈ গ'ল, কি হ'ল, কোনেওতো নাজানে। তেন্তে প্ৰণয়, এটা মিছা সন্দেহক সাৰথি কৰি তুমি আজি ইমান বছৰে নিজৰ জন্মদাতা পিতৃৰ পৰা আঁতৰি আছা। মই ভাবোঁ তুমি তোমাৰ দেউতাক ভালকৈ চিনি নাপালা, তেওঁক বুজিবলৈ চেষ্টাই নকৰিলা। এতিয়াও সময় আছে প্ৰণয়, প্লিজ মাথো এবাৰ দেউতাৰ ওচৰলৈ যোৱা, ময়ো তোমাৰ লগত যাম। মিতালীৰ বুজনি, তাইৰ নেৰানেপেৰা অনুৰোধ আৰু যুক্তিৰ ওচৰত অৱশেষত প্ৰণয়ৰ মনৰ বৰফ গলিল। হয়তো তাৰ মনৰ কোনোবাখিনিত দেউতাকৰ প্ৰতি থকা পুত্ৰ স্নেহ তেতিয়াও মৰহি যোৱা নাছিল। পিছদিনা পুৱাই দুয়ো দেউতাকৰ গাঁৱলৈ বুলি উৰা মাৰিলে, মনত হাজাৰটা শংকা, আশা আৰু অনুশোচনাৰ ভাৱ। যথাসময়ত তেওঁলোক আহি ঘৰ পালেহি, কিন্তু চোতালত মানুহৰ ভিৰ, এক নীৰৱ গম্ভীৰ পৰিৱেশ। তেওঁলোকৰ বুজিবলৈ বাকী নাথাকিল। তেওঁলোক আহি পাওঁতে বহু দেৰি হৈ গ'ল। গাঁৱৰ মানুহে আৰু পুতেকলৈ বাট চাব নোৱাৰিলে। হৰনাথৰ অন্তিম সংস্কাৰ ইতিমধ্যে সম্পন্ন হৈ গৈছিল। প্ৰণয়ে মাথো থৰ লাগি চাই ৰ'ল দেউতাকৰ ঘৰখনলৈ, য'ত তেওঁৰ বাবে অপেক্ষা কৰি থকা মানুহজন আৰু নাই। এটা মাত শুনিবলৈ ব্যাকুল হৈ থকা দেউতাকৰ শেষ ইচ্ছা সি পূৰণ কৰিব নোৱাৰিলে। ভুল বুজাবুজিৰ ধুমুহাই সকলো শেষ কৰি পেলালে। অৱশেষত প্ৰণয়ৰ সন্মুখত উন্মোচিত হ'ল সেই সত্য, যিটো ইমান দিনে ভুল বুজাবুজিৰ ডাঠ কুঁৱলীৰ আঁৰত লুকাই আছিল। সি হৃদয়ৰ মাক গীতাৰ প্ৰকৃত কাহিনীটো জানিব পাৰিলে। গীতা অভাৱ আৰু দৰিদ্ৰতাই জুৰুলা কৰা এগৰাকী দুৰ্ভগীয়া নাৰী। কেৱল অভাৱেই নহয়, এক দুৰাৰোগ্য ৰোগেও তেওঁক মনে মনে খুলি খুলি খাইছিল। গীতাই জানিছিল তেওঁৰ হাতত সময় একেবাৰে কম, মৃত্যুৱে তেওঁৰ দুৱাৰত টুকুৰিয়াই আছিল। সেইবাবেই এগৰাকী মাতৃৰ হৃদয় বিদীৰ্ণ কৰি তেওঁ সেই কঠিন সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল। তেওঁ জানিছিল তেওঁৰ অৱৰ্তমানত কণমানি হৃদয়ৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব। সেয়েহে নিজৰ কলিজাৰ টুকুৰাক এক নিৰাপদ আশ্ৰয় দিবলৈ তেওঁ তাক হৰনাথৰ দৰে এজন দয়ালু ব্যক্তিৰ হাতত সঁপি দিছিল। সেইদিনা হৰনাথৰ ঘৰত হৃদয়ক এৰি থৈ যোৱাটো গীতাৰ বাবে কিমান যন্ত্ৰণাদায়ক আছিল সেয়া হয়তো কোনেও কল্পনা কৰিব নোৱাৰে। নিজৰ মৃত্যু নিশ্চিত বুলি জানি পুত্ৰৰ মংগলৰ বাবে তেওঁ নিজকে তাৰ পৰা আঁতৰাই নিছিল। এয়াই আছিল এগৰাকী মাতৃৰ চৰম ত্যাগ। এই সত্যটোৱে প্ৰণয়ৰ মনত পুহি ৰখা বছৰ বছৰৰ সন্দেহ আৰু ক্ষোভৰ বৰফ গলাই পেলালে। সি বুজি পালে তাৰ দেউতাক কোনো অবৈধ সম্পৰ্কত লিপ্ত নাছিল, বৰঞ্চ তেওঁ এগৰাকী অসহায় মাতৃ আৰু তেওঁৰ সন্তানক মানৱতাৰ খাতিৰত আশ্ৰয়হে দিছিল। আৰু সি সেই মহানুভৱ দেউতাককে ভুল বুজি ইমান বছৰে আঁতৰি থাকিল। তাৰ বুকুখন গধুৰ হৈ পৰিল এক অসহনীয় অনুশোচনাৰ ভাৰেৰে। আৰু হৃদয়, নিৰ্দোষ হৃদয়, যি তাৰ দেউতাকৰ মৰমৰ ছাঁত ডাঙৰ হৈছিল, তাকো সি কিমান কষ্ট দিলে, কিমান অৱজ্ঞা কৰিলে, যাৰ বাবে সি ঘৰ এৰি গুচি যাবলৈ বাধ্য হ'ল। এই অনুশোচনাৰ জুইকুৰাই প্ৰণয়ক দহিবলৈ ধৰিলে। দেউতাককতো সি ঘূৰাই আনিব নোৱাৰে, তেওঁৰ ওচৰত ক্ষমা খোজাৰ সুযোগো হেৰুৱালে। কিন্তু হয়তো হৃদয়ক বিচাৰি উলিয়াই তাৰ ওচৰত ক্ষমা খুজি তাক আঁকোৱালি লৈ সি নিজৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিব পাৰিব। হয়তো হৃদয়ক মৰম দি সি দেউতাকৰ আত্মাৰ ওচৰত নিজৰ ঋণ অলপ হ'লেও পৰিশোধ কৰিব পাৰিব। এই ভাৱনাই প্ৰণয়ক অস্থিৰ কৰি তুলিলে। দেউতাকৰ প্ৰতি কৰা অন্যায় আৰু হৃদয়ৰ প্ৰতি কৰা অবিচাৰৰ বোজা পাতলাবলৈ সেই হৃদয়ক বিচাৰি উলিওৱাৰ সিদ্ধান্ত ল'লে। কিন্তু ক'ত বিচাৰিব তাক? হৃদয়ে মাথো লিখিছিল সি চহৰলৈ গৈছে। কোন চহৰ, ক'ত আছে সি, একোৱেই নাজানে প্ৰণয়ে। তথাপি মনৰ মাজত এক দৃঢ় সংকল্প লৈ অনুশোচনাৰ ভাৰ বুকুত বান্ধি প্ৰণয়ে আৰম্ভ কৰিলে তাৰ হেৰুৱা ভায়েক হৃদয়ক বিচৰাৰ এক অনিশ্চিত যাত্ৰা। ধন্যবাদ।